তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম ব্লুপ্ৰিন্ট সম্পৰ্কে আৰু আমাৰ ছখন সাবজেক্ট আৰু প্ৰতিখন সাবজেক্টৰ ব্লুপ্ৰিন্ট এইটো ভিডিঅ'ত মই তোমালোকক বুজাই দিম আৰু ব্লুপ্ৰিন্ট তোমালোকে বুজি ল'ব লাগে কাৰণ আমি নজনাকে বহুত পঢ়িলেও ভাল ৰিজাল্ট কৰিব নোৱাৰো আমি জানি কেনে কম পঢ়িলেও তো আমি ভাল ৰিজাল্ট এটা পাব পাৰো তো তোমালোকে চোৱা আমাৰ ফাৰ্ষ্টৰ হৈছে ইংলিছ সাবজেক্টখনৰ তোমালোকৰ ইংলিছ সাবজেক্টটো তোমাৰ কোন কিটা চেপ্টাৰ আহিব ইয়াতে তোমালোকে চাই ল'ব পাৰা তো ইয়াতে এ লেটাৰ টু গড ইয়াৰ পৰা তোমালোকৰ এমসিকিউ আহিব 3 মাৰ্কৰ তিনটা আহিব 3 মাৰ্কৰ তাৰ পিছে ইয়াতে তোমাৰ তাৰ পিছতে এছে মানে তোমাৰ শৰ্ট কোৱেশ্চন আনসাৰ অৰ্থাৎ ভেৰি শৰ্ট কোৱেশ্চন নহয় অলপ মানে 2 মাৰ্কৰ কাৰণে তেতিয়া তোমালোকৰ এটো 4 লাইন মান লিখিব লাগিব 2 মাৰ্কৰ কাৰণে দুটা কোৱেশ্চন আহিব 4 মাৰ্ক থাকিব মুঠ 7 মাৰ্ক ইয়াৰ পৰা আহিব এ লেটাৰ টু গডৰ পৰা তো তোমালোকে বুজি পাইছা ইয়াতে ভেৰি লং কোৱেশ্চন নাহে অৰ্থাৎ একেবাৰে এছে টাইপ কোৱেশ্চনবোৰ নাহে 2 মাৰ্কৰ কোৱেশ্চন আহিব আৰু 3টা এমসিকিউ আহিব তাৰ পিছত এনেকুৱাকে নেলসন মেণ্ডেলা এটোৰ পৰা তোমাৰ কি আহিব 3টা এমসিকিউ আহিব আৰু মাত্ৰ তোমাৰ 2 মাৰ্কৰ এটা কোৱেশ্চন আহিব তো তোমালোকে এটো বুজি পাইছা এটা কোৱেশ্চন 2 মাৰ্কৰ মুঠ 5 মাৰ্ক থাকিব ইয়াতে পিছত কোৰ ইয়াৰ পৰা তোমালোকৰ 3টা এমসিকিউ আহিব তোমাৰ এটা কোৱেশ্চন 2 মাৰ্কৰ আহিব তো এনেকুৱাকে ট্ৰি ফৰ্ম আসাম ইয়াৰ পৰা তোমাৰ 3টা এমসিকিউ আহিব আৰু তোমাৰ এটা লং কোৱেশ্চন আহিব 2 মাৰ্কৰ আৰু এটো নলেজ বেস হ'ব ইয়াতে তোমালোকে ইয়াতে ইম্পৰ্টেন্ট বস্তুটো নলেজ আৰু তোমালোকৰ ইয়াতে নলেজ বেস কোৱেশ্চন হ'ব অলপ বনোৱা টাইপ হ'ব পাৰে এমসিকিউ বোৰ তো প্ৰায় বনাই দিয়ে আৰু তোমাৰ বাকি কিটা কিতাপৰ লগত সম্পৰ্ক থাকিব আৰু তোমালোকে ডাইৰেক্ট কমন পাবা এই কিতাপ তো ইয়াৰ পিছতে তোমালোকে চাব পাৰা এ টাইগাৰ ইন দা জো ইয়াৰ পৰা মাত্ৰ এটা এমসিকিউ আহিব তো এটা এমসিকিউৰ কাৰণে কি চাব লাগিব এখিনি চাব লাগিব তাৰ পিছত তোমালোকৰ লং কোৱেশ্চন এটা আহিব 2 মাৰ্কৰ মুঠ 3 তো তোমালোকে এনেকুৱাকে বস্তু কিটা চাই লবা গুটেখিনি তো কোনটোৰ পৰা কেনেকুৱাকে মাৰ্ক আহিব আৰু তোমালোকৰ হেয়া আৰু এখন সেকেন্ড কিতাপ এখন আছে দা মিডনাইট ভিজিটৰ question of task footprints without feet the hack diver তো ইয়াৰ পৰা তোমালোকৰ এই 4টা চেপ্টাৰৰ পৰা তোমাৰ মুঠ টোটাল মাৰ্ক আহিব 7 মাৰ্ক আহিব তো তোমালোকে চাব পাৰা তো 14 মাৰ্ক কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এটা চেপ্টাৰৰ পৰা 3টা এমসিকিউ আৰু এটা কোৱেশ্চন লং কোৱেশ্চন 4 মাৰ্কৰ অৰ্থাৎ ইয়াতে 100 ওয়াৰ্ডৰ ভিতৰত লিখিব লাগিব সাকে তো তোমালোকে চাই লবা 4 মাৰ্কৰ দুটা কোৱেশ্চন দুটা চেপ্টাৰৰ পৰা মানে মুঠ 4টা চেপ্টাৰ থাকিব 4টা চেপ্টাৰৰ পৰা তোমালোকৰ অৰ থাকিব তো তাৰ পিছৰখিনি গ্ৰামাৰ আহিব লেটাৰ ৰাইটিং এছে ষ্টৰী ৰিপৰ্ট ৰাইটিং আৰু সিন পেজছ আনসিন পেজছ তো এইবিলাক সব থাকিব এইখিনিতে গোটেইখিনি কথা কৈ দিয়া হৈছে তোমালোকৰ 90 মাৰ্কৰ পৰীক্ষা হ'ব ইয়াৰ পিছতে তোমালোকে বাকি সাবজেক্টৰ চাই যোৱা এটাকে তো তোমালোকে এতিয়া ম্যাথছৰ টু চোৱা ম্যাথমেটিক্স ইয়াৰ তোমালোকৰ 90 মাৰ্কৰ এক্সাম হ'ব তো কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব তোমালোকে ইয়াতে চাই লোৱা ৰিভিজন চেপ্টাৰ ইয়াৰ পৰা ফাৰ্স্ট টাইম দুটা এমসিকিউ আহিব দুটা এমসিকিউ 1 মাৰ্কৰ তাৰ পিছে তোমাৰ এটো নলেজ বেস হ'ব এটো আন্ডাৰষ্টেণ্ডিং এটোৰ পৰা আকৌ দুটা এমসিকিউ আহিব তো ইয়াতে কিছুমান কমন থাকিব আৰু নলেজ বেসটো একেবাৰে বনোৱা হ'ব পাৰে তাৰ পিছত এটা 2 মাৰ্কৰ এটা কোৱেশ্চন আহিব লং কোৱেশ্চন তো 2 মাৰ্কৰ কোৱেশ্চনটো প্ৰবাবিলিটি তোমাৰ R6 ৰ পৰা আহিব পাৰে তো তোমালোকে ইয়াতে ত্ৰিভুজৰ কালি সামান্তৰিক আয়তৰ কালি এনেকুৱাকে আছে বস্তুবোৰ তো ইয়াতে তুমি শিকি লবা মই এটো ভিডিওত বেছি ডিসকাস নকৰো কাৰণ ভিডিওটো দীঘল হৈ যাব মই 6টা চেপ্টাৰ 6খন সাবজেক্টৰ দিব চেষ্টা কৰিম তো ইয়াতে তোমালোকে চোৱা ইয়াতে 6 মাৰ্ক আহিব ইয়াৰ পিছতে তাৰ পিছতে তোমালোকে 1 নম্বৰ চেপ্টাৰটো হৈছে তোমাৰ 2 নম্বৰ চেপ্টাৰ হৈছে নাম্বাৰ সিস্টেম অৰ ৰিয়েল নাম্বাৰস এটো চেপ্টাৰ নম্বৰ 1 চেপ্টাৰ নম্বৰ 1 ৰ পৰা তোমালোকৰ দুটা এমসিকিউ আহিব ফাৰ্স্ট টাইম নলেজ বেস তাৰ পিছত আন্ডাৰষ্টেণ্ডিং বেস তোমাৰ 1 মাৰ্কৰ এটা এমসিকিউ আহিব পিছত 2 মাৰ্কৰ এটা কোৱেশ্চন আহিব লং কোৱেশ্চন থাকিব 2 মাৰ্কৰ এটা কোৱেশ্চন তো তোমালোকে ইয়াতে চাব পাৰা √5 √3 √2 তাৰ পিছত 1 নম্বৰ চেপ্টাৰটো তোমালোকৰ আছে যে অখণ্ড সংখ্যাবোৰ দেখাব লাগে থাইসেম প্লাস 1 আৰ্থিৰ তো এইবিলাকৰ চেপ্টাৰ ওয়াইজ ইম্পৰ্টেন্ট মই পিছত দিম তো এটো তোমালোকে চাই যোৱা এনেকুৱা ইয়াৰ পৰা 5 মাৰ্ক আহিব তো এনেকুৱাকে এলজেব্ৰাৰ পৰা পলিনোমিয়ালছ ইয়াৰ পৰা 2 নম্বৰ চেপ্টাৰ এটোৰ পৰা নলেজ বেস দুটা এমসিকিউ আকৌ আন্ডাৰষ্টেণ্ডিং বেস দুটা এমসিকিউ তো ইয়াতে এটা কথা মনত ৰাখিব লাগিব এই চেপ্টাৰটোৰ পৰা এটা লং কোৱেশ্চন আহিব 4 মাৰ্কৰ এটা কোৱেশ্চন তো 4 মাৰ্কৰ কোৱেশ্চন বৰ্তমান ম্যাথছত কমে আহে কাৰণ এমসিকিউত 45 মাৰ্ক গল গৈ তথাপি 2 নম্বৰ চেপ্টাৰৰ পৰা এটা 4 মাৰ্কৰ কোৱেশ্চন আছে তো প্ৰবাবিলিটি এই কোৱেশ্চনটো তোমালোকৰ হেৰি আহিব পাৰে যে আটাইবোৰ শূন্য ওলোৱা দুটা শূন্য দিয়া থাকে √2 -√2 √3 -√3 √5/3 -√5/3 এনেকুৱা কিটামান কোৱেশ্চন দিয়া আছে তো আমি আটাইবোৰ শূন্য ওলাব লাগে তো এটো ডিভাইড কৰাৰ পিছে এনেকুৱাকে কৰি যাব লাগে তো তোমালোকে চাই লবা ভালকে তো এটোৰ পৰা 8 মাৰ্ক আহিব আৰু এটোত মাৰ্কও বেছি আছে অলপ ভালকে পঢ়িবা চেপ্টাৰটো তো এনেকুৱাকে গোটেইকিটা চেপ্টাৰ তোমালোকে চাই লবা এটো তোমাৰ স্কিল বেস যোনবোৰ কোৱেশ্চন আছে ইয়াতে মই বুজাই দিও স্কিল বেসত 2 মাৰ্কৰ এটা কোৱেশ্চন আছে কোৰ পৰা আছে তোমালোকে ট্ৰায়াঙ্গলছ অৰ্থাৎ ত্ৰিকোণমিতি অৰ ট্ৰায়াঙ্গুলৰ পৰা আছে
সৰি ত্ৰিকোণমিতিৰ পৰা আছে তোমাৰ স্কিল বেছ এটা কুৱেশ্যন তো স্কিল বেছ কুৱেশ্যনটো প্ৰায় চিত্ৰ আকাৰে হয় তো এইটো তোমালোকে চাবা আৰু তোমাৰ জ্যামিতি ট্ৰায়াঙ্গলছ অৰ্থাৎ তোমাৰ হেৰি হয় এইটো ত্ৰিভুজৰ পৰা তোমালোকৰ স্কিল বেছ কুৱেশ্যন আছে 3 মাৰ্কৰ এটা তো এইটো চিত্ৰ দিয়া থাকিব তাতে ত্ৰিভুজত তোমালোকে অংকটো কৰিব লাগিব তো আৰু এনেকুৱাকে তোমাৰ অংকনটো তোমালোকৰ জানাই 11 নম্বৰ চেপ্টাৰ এইটোৰ পৰা 4 মাৰ্কৰ এটাই কুৱেশ্যন থাকিব লং কুৱেশ্যন এটো পৰা এমসিকিউ পঢ়িব দৰকাৰ নাই চোৱা সেইকাৰণে ব্লুপ্ৰিন্ট চাই কিনে আমি পঢ়িব লাগে তো এইটোৰ পৰা আমি এটা এমসিকিউ চাব নালাগে 4 মাৰ্কৰ ডাইৰেক্ট এটা লং কুৱেশ্যন থাকিব তো এনেকুৱাকে তোমাৰ তাৰ পিছতে তোমালোকে চাব পাৰা এৰিয়া ৰিলেটেড টু সাৰ্কল তো এইটো বৃত্ত সম্বন্ধীয় কালি বুলি কয় ইয়াতো তোমাৰ এটা তোমাৰ হেৰি চিত্ৰ থাকিব চিত্ৰ বেছ কুৱেশ্যন থাকিব তো তোমালোকে এই গোটেইখিনি ভালকে চাই লবা ইয়াৰ পিছতে তোমালোকে বেলেগ সাবজেক্টৰ চোৱা তো তোমালোকে জেনাৰেল সায়েন্সখন চাই লোৱা বিজ্ঞানৰ তোমালোকৰ 90 মাৰ্কৰ এক্সাম হ'ব 10 মাৰ্ক প্ৰেক্টিকেল থাকিব তো ইয়াতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তোমালোকে 1 নম্বৰ চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ কেমিক্যাল ৰিঅ্যাকশন এণ্ড ইকুৱেশ্যন ইয়াৰ পৰা তোমাৰ দুটা নলেজ বেছ এমসিকিউ থাকিব আৰু এটা নলেজ বেছ এটা 2 মাৰ্কৰ কুৱেশ্যন থাকিব আৰু তোমাৰ আন্ডাৰষ্টেণ্ডিং বেছ এটা 2 মাৰ্কৰ কুৱেশ্যন থাকিব অৰ্থাৎ মাত্ৰ দুটা এমসিকিউ আহিব আৰু 4 মাৰ্কৰ লং কুৱেশ্যন থাকিব 2 তো এইবিলাক কুৱেশ্যন তোমাৰ ক্ৰিয়াকলাপ বা কাৰ্যকলাপ বুলি কয় এনেকুৱা আহিব পাৰে বা মাজৰ টপিকৰ পৰা আহিব পাৰে বা তোমাৰ প্ৰশ্নৱলী অনুসৰণি পৰা আহিব পাৰে তো তোমালোকে এনেকৈ চাই ল'বা বস্তুবোৰ মই ভিডিঅ'টো দীঘল হৈ যাব তো ব্লুপ্ৰিন্ট নিশ্চয় বুজি পাইছা এইখিনি তোমাৰ নলেজ বেছ কুৱেশ্যন অলপ বনোৱা টাইপ আহিব তুমি বুজি কেনে আনসাৰ লিখিব লাগিব আৰু এইখিনি আন্ডাৰষ্টেণ্ডিং বেছ প্ৰায় কুৱেশ্যনে এইকেইটা কমন পঢ়িব অলপ আৰু এইটো এপ্লিকেশ্যন বেছ আমি এইকেইটা কুৱেশ্যনো কমন পৰে অলপ এপ্লিকেশ্যন টাইপত লিখিব লাগিব স্কিল বেছ মানে চিত্ৰ এইকেইটা চিত্ৰৰ কথা কৈছে তো চিত্ৰ কোনটো চেপ্টাৰত আছে তোমালোকে চাই লোৱা চিত্ৰ তোমালোকৰ 8 নম্বৰ চেপ্টাৰটোত এটা চিত্ৰ আছে তো তাতে তোমাৰ ফুলৰ চিত্ৰ আছিল মগজু কিবা কিবি আছিল এই গোটেইখিনি চাই ল'বা তাৰ পিছত তোমালোকৰ আৰু এটা চিত্ৰ আছে তোমালোকৰ 11 নম্বৰ চেপ্টাৰত তো এইটো হিউম্যান আই এণ্ড কালাৰফুল ওল্ড এইটোৰ পৰা তোমাৰ চকুৰ বাৰেবৰণীয়া পৃথিৱী ইয়াৰ পৰা তোমালোকৰ এটা চিত্ৰ আছে তো এইটো চাই ল'বা তোমালোকে ইয়াত হাইপাৰমেট্ৰপিয়া বা তোমাৰ দূৰদৃষ্টিগ্ৰস্ততা আছিলে আৰু মায়োপিয়া এইটো আছিলে আকৌ চকুৰ চিত্ৰ আছিলে আকৌ তোমাৰ প্ৰিজমৰ কথা আছিলে তো এই গোটেইখিনি বস্তু তোমালোকে চিত্ৰ চাই ল'বা তো ইয়াৰ পিছতে তোমাৰ মেগনেট মানে ইয়াত তোমাৰ চুম্বকৰ পৰা তাৰ পৰা এটা চিত্ৰ আছে এইটো তোমালোকে চাই ল'বা 2 মাৰ্কৰ কাৰণে টোটেল স্কিল বেছত 6 মাৰ্ক আছে তো তোমালোকে এনেকৈ চাই ল'লে আৰু এনেকৈ বুজি কেনে পঢ়িলে বহুত কম সময়ত সিলেবাসটো তোমালোকে কমপ্লিট কৰিব পাৰিবা আৰু এটা ভাল মাৰ্ক পাবা তো ইয়াৰ পিছৰ ব্লুপ্ৰিন্ট চোৱা আমি এতিয়া সোশিয়াল সায়েন্সৰ ব্লুপ্ৰিন্ট চাও সোশিয়াল সায়েন্সৰ নিচিনাকৈ সেম একেই তোমাৰ 90 মাৰ্ক আহিব আৰু তোমালোকে জানা সোশিয়াল সায়েন্সৰ 3টা খণ্ড থাকে তাৰ তোমালোকে 3টা খণ্ডৰ পৰা চাই ল'বা ফাৰ্ষ্টৰ তোমাৰ খণ্ডটোৰ পৰা তোমাৰ 35 মাৰ্কছ আহিব আৰু কোনটো চেপ্টাৰৰ পৰা কেনেকুৱা বেছ কুৱেশ্যন আহিব এপ্লিকেশ্যন বেছ কুৱেশ্যন এটা ইয়া তোমালোকৰ অসমৰ মেপ এটা আহে জানা এইটো আঁকিব লাগে তো ইয়াতে স্কিল বেছ এইটো 4 মাৰ্কৰ দিয়া আছে আৰু কোনটো চেপ্টাৰত আছে তোমালোকে চাই ল'বা তাৰপিছত এপ্লিকেশ্যন বেছ তোমাৰ 4 মাৰ্কৰ এটাই কুৱেশ্যন আছে অলপ দীঘলকৈ লিখিব লাগিব এইটো তুমি 4 মাৰ্কৰ তাৰ পিছত তোমাৰ এমসিকিউ টোটেল তোমাৰ এপ্লিকেশ্যন বেছত 12 মাৰ্ক আছে তো এইটো তোমালোকৰ এমসিকিউ তাৰ পিছতে তোমাৰ আকৌ লং কুৱেশ্যনত ইয়াতো আছে 5 মাৰ্কৰ লং কুৱেশ্যন আছে আন্ডাৰষ্টেণ্ডিং বেছ এইবিলাক কমন কুৱেশ্যন থাকিব তো তোমালোকে চাবা টপিকবোৰৰ পৰা আহিব পাৰে তো 15 মাৰ্কৰ 5টা কুৱেশ্যন থাকিব 3টা চেপ্টাৰৰ পৰা কোন চেপ্টাৰৰ পৰা আছে ইয়াত নামবোৰ লিখা আছে তোমালোকে ভালকৈ চাই ল'বা তাৰ পিছত তোমালোকৰ আকৌ 4 মাৰ্কৰ 2টা লং কুৱেশ্যন থাকিব আন্ডাৰষ্টেণ্ডিং বেছ তো এইবিলাক 8 মাৰ্ক কমন কুৱেশ্যন থাকিব এইবোৰ তো কিতাপৰ পৰা পঢ়িবা তো ইয়াতে আকৌ 3 মাৰ্কৰ লং কুৱেশ্যন থাকিব তাৰপিছত আন্ডাৰষ্টেণ্ডিং বেছ এমসিকিউ 20টা থাকিব এইবিলাক সহজ থাকিব তোমালোকে কমন পঢ়িব ভালকৈ চালে তাৰপিছত নলেজ বেছ কুৱেশ্যনবোৰ অলপ ভালকৈ পঢ়িব লাগিব অলপ নলেজৰ পৰা আহিব তো তোমালোকৰ ইয়াতে টোটেল 90 মাৰ্ক আছিলে তো এইখিনি তোমালোকে ভালকৈ চাই লোৱা তো আজিৰ ভিডিঅ'ত এইখিনি থাকিলে আৰু তোমালোকৰ এই 4খন সাবজেক্টৰে তোমালোকৰ ব্লুপ্ৰিন্ট হয় কাৰণ ইয়াতে এমসিকিউ আৰু বাকি দুখন অসমীয়া আৰু ইলেক্টিভ সাবজেক্টৰ ব্লুপ্ৰিন্টৰ দৰকাৰ নাই তোমালোকে 100 মাৰ্কৰ এক্সাম হ'ব সেইকেইখন প্ৰশ্ন আগৰ প্ৰশ্ন চাই ল'বা তো যদি ভিডিঅ'টো ভাল লাগে লগৰবোৰক শ্বেয়াৰ কৰিবা থ্যাংক ইউ